এণ্টাৰপ্ৰাইজ ইয়াৰ যিটো আজি মুকলি হ'ব। বৰ্তমান অসম তথা ভাৰতবৰ্ষৰ মানুহৰ এটা ধাৰণা যে চাকৰি একমাত্ৰ কৰ্ম। ইয়াৰ বিপৰীত ফালেও যে বহুত কৰ্ম আছে তাৰে এটা প্ৰমাণ মফিজুল হক এণ্টাৰপ্ৰাইজ, স্পেচিয়েলি মফিজুল হকে এইটো দেখুৱাই দিলে। আমি মফিজুল হক আমাৰ কাৰণে এটা আইডিয়েল। কেনেকৈ ইও এজন গ্ৰেজুৱেট ল'ৰা, সি সদায় চাকৰি পিছে পিছে নদৌৰি যে নতুন পন্থা অৱলম্বন কৰিলে তাৰ কাৰণে যি ই ৰিক্সা শ্বৰুম, আৰু ইণ্টাৰেষ্টিং ঘটনাটো হৈছে এই যিটো ই ৰিক্সা শ্বৰুম দিছে, এই ৰিক্সাটো আমাৰ কোকৰাঝাৰ জিলাত প্ৰথম ৰকি ই ৰিক্সাৰ ফাৰ্ষ্ট শ্বৰুম। প্ৰথম এই ই ৰিক্সাটো কোকৰাঝাৰ জিলাত নাই, অসমতে নাই, ফাৰ্ষ্ট টাইম এইটো ৰিক্সা ইয়াত আহিছে শ্বৰুম। তাৰ কাৰণে মই মফিজুল হকক ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা মফিজুল হকৰ আদৰ্শৰে যাতে বাকী যিবিলাক নিবনুৱা আছে আমাৰ অসমৰ বা আমাৰ কোকৰাঝাৰ জিলাৰ বা স্পেচিয়েলি ফকৰাগাৰাম এৰিয়াৰ সকলোকে মই এই বাট ল'বলৈ অনুৰোধ জনাইছোঁ, যাতে এখেতসকলক চাকৰিৰ পিছে পিছে নদৌৰি আৰু বেলেগ যাতে পন্থা নিজৰ বুদ্ধিমতে আগবাঢ়ি যাব পাৰে তাৰে আশা ৰাখিছোঁ। আনন্দিত হৈছোঁ আজি ইনগ্ৰেশ্যনত মোৰ এটা অংশ গ্ৰহণ কৰিব পাৰি। আৰু মোৰ কথা হৈছে আমাৰ পূৰ্ববক্তা আমাৰ ভাইটিয়ে কৈ গ'ল যে সকলোৱে বিজনেছৰ ফালে যাব লাগে, চাকৰিৰ পিছে দৌৰিব নালাগে। বহুত জীৱন যাপনৰ বহুত পন্থা আছে। আৰু মই খালি মফিজুল বুলি নহয়, মই গোটেই কোদাল ধোৱাৰ মানুহকে মই ধন্যবাদ দিছোঁ যে সকলোৱে বিজনেছ কৰি আছে। আৰু বিজনেছ কৰি কৰি চাওক কি ফকীৰাগামতকৈ গোটেই ফকীৰাগামতকৈ কোদাল ধোৱা বজাৰখনে বেছি ধুনীয়া হৈছে। কি পোৱা নাযায় ইয়াতে। আজিতকৈ যেতিয়া প্ৰথম 50 বছৰ আগত মই ইয়াত কোদাল ধোৱাত আহিছিলোঁ, যেতিয়া মই মিল খুলিছিলোঁ, তেতিয়া ইয়াততো একোৱেই নাছিল, ৰাস্তা ঘাটো ভাল নাছিল বা দোকান পোহৰ একোৱেই নাছিল। কিন্তু লাহে 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 আমাৰ যিবিলাক উদ্যোক্তা আছে, উদ্যমী যিবিলাক আছে, তেওঁলোকে ওলাই আহি যে দোকান পোহাৰ কৰিছে আৰু নতুন নতুন বিজনেছ, আমাৰ এই যে আনোৱাৰ হুছেইন, যিটো বিজনেছ হয়তো বহুতে গমেই নাপায়, সেইবিলাক বিজনেছ মানে ৱেষ্টৰ পৰা যে এটা ডাঙৰ বিজনেছ কৰিব পৰা যায়, ইণ্ডাষ্ট্ৰি কৰিব পৰা যায়, সেইটোৱে এটা ইয়াতে উদাহৰণস্বৰূপে কোদাল ধোৱাত আছে। বাকী ইণ্ডাষ্ট্ৰি যিমান কোদাল ধোৱাত আছে এনেকুৱা ইণ্ডাষ্ট্ৰি ক'তো নাই। এইটোৱে মই সকলোকে ধন্যবাদ দিছোঁ। আৰু আজিৰ যিটো আমি ইয়াতে যিটো মুকলি কৰিব আহিছোঁ MH এণ্টাৰপ্ৰাইজ, আমাৰ মফিজুল ভাইটিক মই প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত যাতে দিনক দিনে উন্নতি কৰিব পাৰে। আজি প্ৰথম অৱস্থাতে এটা তেওঁলোক ডেলিভাৰী দিলে, ভাল লাগিছে। আৰু এইখিনিয়ে মই ক'ব লগা, আৰু মই সকলোকে পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই সকলোকে ধন্যবাদ জনাইছোঁ, যিহেতু আজি আমাৰ DPO ছাৰ আৰু আমাৰ টাউন কমিটিৰ চেয়াৰমেন ছাৰ আৰু আমাৰ গাঁৱৰে ছ'চিয়েল ৱৰ্কাৰ আনোৱাৰ হুছেইন লগতে তেখেতসকলে আমাৰ মাজত উপস্থিত হৈছিল। মোৰ আজি মুকলি কিহত কথাটো হ'ল গাড়ীৰ ফিচাৰ্ছটো মই কৈ আছোঁ। গাড়ীৰ ফিচাৰ্ছটো ইয়াতে বহুত ধৰণৰ আছে। অসমত প্ৰথম আহিছে গাড়ীত আপোনালোকৰ ডাবল চেচিছ আছে, ইয়াত আপোনালোকৰ ফ'ৰ চিলিং আছে, আপোনালোকে ভিডিঅ' দেখালে গম পাব। আৰু ইয়াতে আপোনাৰ স্পীডটো হাই যাব। আপোনালোকৰ এনে যিমান ফেচিলিটি আছে সব ইয়াতে বেছি আছে। আল্লাহ ভালে রাখুক, তোর নতুন জীবনের আরম্ভণি শুভ করুক। থ্যাংক ইউ।